অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰথমগৰাকী চিত্ৰশিল্পৰ গুৰু পবিত্ৰ সৰকাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত আছে তেখেতৰ হাজাৰ হাজাৰ শিষ্য প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা দিনৰে পৰা চিত্ৰ অংকন কৰি গৈছে বৰ্তমান প্ৰায় 70 বছৰ বয়সতো সৃষ্টি কৰি আহিছে অনন্য ভাস্কৰ্য মানিকপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পবিত্ৰ সৰকাৰে 1982 চনত আৰম্ভ কৰিছিল চিত্ৰকলাৰ বিদ্যালয় অবিভক্ত গোৱালপাৰা জিলাৰ আনুষ্ঠানিক চিত্ৰকলা এইখনেই আছিল একমাত্ৰ বিদ্যালয় নৱবৰ্ষৰ প্ৰথম দিনটোত পবিত্ৰ সৰকাৰে প্ৰতিদিন টাইমলৈ আগবঢ়াইছে নিজেই অংকন কৰা এখন সুন্দৰ চিত্ৰ আৰু এয়া নিজেই অংকন কৰা এখন সুন্দৰ চিত্ৰ প্ৰতিদিন টাইমলৈ আগবঢ়াইছে চিত্ৰশিল্পী গৰাকীয়ে আমি আপোনালোকক দেখুৱালো আৰু কিদৰে ভাস্কৰ্য প্ৰস্তুত কৰিছে হিয়াও আমি এয়া আপোনালোকক দেখুৱাই আছো 70 বছৰ বয়সতো অনন্য ভাস্কৰ্য তেওঁ সৃষ্টি কৰি আহিছে আৰু এগৰাকী চিত্ৰশিল্পীৰ কাষত উপস্থিত আছে আমাৰ সাংবাদিক হিমান্ত চৌধুৰী আহক আমি তেখেতৰ জীৱনৰ ওপৰত অকণমান আলোকপাত কৰোঁ নৱবৰ্ষৰ প্ৰথম দিনটোতে প্ৰতিদিন টাইমক এক উপহাৰ দিছে শুভেচ্ছা বাণী দিছে এগৰাকী চিত্ৰশিল্পী তথা এগৰাকী ভাস্কৰ্য শিল্পীয়ে যিগৰাকী ভাস্কৰ্য শিল্পী পবিত্ৰ সৰকাৰ তেওঁ অবিভক্ত গোৱালপাৰা জিলাৰ চিত্ৰশিল্পৰ প্ৰথমগৰাকী গুৰু 1984 চনতে তেওঁ এখন আনুষ্ঠানিক শিক্ষা দিবলৈ আৰম্ভ কৰিছিলে মানিকপুৰ তথা অবিভক্ত গোৱালপাৰা জিলাৰ বিভিন্ন স্থানৰ পৰা অহা তেওঁৰ শিষ্যসকলক আৰু প্ৰতিদিন টাইমক তেওঁ আজি নৱবৰ্ষৰ দিনটোত এনেধৰণে প্ৰথমটো দিনতে এনেধৰণে তেওঁ নিজে অংকন কৰি এক উপহাৰ দিছে শুভেচ্ছা দিছে তেওঁৰ যিসমূহ চিত্ৰশিল্প আছে মই সেইসমূহ দেখুৱাবলৈ যত্ন কৰিম ভাস্কৰ্য শিল্প যিসমূহ আছে তাৰ কিছু আভাস দিবলৈ মই যত্ন কৰিম তাৰ পূৰ্বে মই দেখুৱাই ল'বলৈ ওলাইছোঁ প্ৰতিদিন টাইমক চিনাকি কৰাই দিবলৈ ওলাইছোঁ এইগৰাকী পবিত্ৰ সৰকাৰ যিগৰাকী পবিত্ৰ সৰকাৰ মই ইতিমধ্যে উল্লেখ কৰিছোঁ অবিভক্ত গোৱালপাৰা জিলাৰ চিত্ৰশিল্পৰ প্ৰথমগৰাকী গুৰু আৰু তেওঁ এনেধৰণৰ বিভিন্ন তেওঁৰ সৃষ্টিশীলতা যদি চাবলৈ যাওঁ এনেধৰণে তেওঁ কেতবোৰ চিত্ৰ যেনেধৰণে অংকন কৰিছে এনেসমূহ তেওঁ সাজি উলিয়াইছে মই তেওঁৰ পৰাই জানিবলৈ যত্ন কৰিম এয়া কি অংকন কৰি কি বনাব বিচাৰিছিলে এইটো মূৰ্তিটো হৈছে দানৱ আৰু মানৱৰ মূৰ্তি বৰ্তমান সমাজতো আমাৰ সমাজতো এক শ্ৰেণীৰ দানৱ এতিয়াও ৰৈ আছে সমাজ ব্যৱস্থাটো দাঙি ধৰিব বিচাৰিছে একেই নিশ্চয় এয়াও এইটো হ'ল শোষক আৰু শোষিত যুগে যুগে এক শ্ৰেণী মানুহে এক শ্ৰেণী মানুহক শোষণ কৰি আহিছে সেইটো হয় সমাজৰ ব্যাধিসমূহ দৰাচলতে তেওঁ দাঙি ধৰিবৰ চেষ্টা চলাইছে তাৰ সমান্তৰালভাৱে এগৰাকী চিত্ৰশিল্পীৰ কিমান বেদনা থাকিব পাৰে কিমান কষ্ট থাকিব পাৰে তাৰো কিছু আভাস তেওঁ দাঙি ধৰিছে এই চিত্ৰশিল্পৰ জৰিয়তে এয়া অক্টোপাছ দেখিছোঁ মই এইটো অক্টোপাছ বৰ্তমান সমাজখনৰ এক শ্ৰেণীৰ মানুহক বুজোৱা হৈছে যে অক্টোপাছ বনোৱা হৈছে এক শ্ৰেণী যি শ্ৰেণীয়ে মানুহক শোষণ কৰে আৰু সেই শ্ৰেণীক বনোৱা হৈছে মানে অক্টোপাছ আৰু এই অক্টোপাছে এতিয়া গোটেই বিশ্বখনকে মানে গ্ৰাস কৰাৰ চেষ্টা কৰিছে আপোনাৰ প্ৰত্যেকখন চিত্ৰতে মই দেখিছোঁ এক বিশেষ মেছেজ আছে বিশেষকৈ সামাজিক ব্যাধিসমূহক লৈও আপুনি বিভিন্ন ধৰণৰ মেছেজ দাঙি ধৰিব চেষ্টা কৰিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আপুনি অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰথমগৰাকী চিত্ৰশিল্পী তথা চিত্ৰশিল্পৰ গুৰু বিভিন্ন প্ৰান্তত আপোনাৰ হয়তো শিষ্য আছে সেই শিষ্যসকলে আজিৰ দিনটোত আহেনে কি প্ৰান্তত কি কাম কৰি আছে আহে আৰু যিবিলাক মানে হয়তো বাহিৰত আছে তেওঁবিলাকে অহাৰ অলপ অসুবিধা পায় তথাপি মোবাইলতে এনেকৈ খবৰ লৈ থাকে তেওঁলোকতো ভাল ভাল জেগাত আছে আৰু ইয়াৰ মাজতে তাৰমানে অভয়পুৰীত দীপাংকৰ ৰায় বুলি তেওঁতো ইণ্টাৰনেশ্যনেল এৱাৰ্ড পালে আপোনাৰ শিষ্য এই ছাত্ৰ তাৰপিছত সৰুপুকত এজন পালে মানে ৰিংকু দাসেও পাইছে ইণ্টাৰনেশ্যনেল এৱাৰ্ড যেতিয়া 1984 চনত যেতিয়া আৰম্ভ কৰিছিলে ক'ৰ ছাত্ৰ আহিছিলে তেতিয়া বহুত দূৰৰ পৰা আহিছিলে কোকৰাঝাৰৰ পৰা আহিছিলে গৌৰীপুৰৰ পৰা আহিছিলে এইপিনে আপোনাৰ সেই গোৱালপাৰা দামাৰা এইবিলাকৰ পৰাও আহিছিল এইবিলাক চব ঘৰ ভাড়া কৰি থাকি পেলাই তেওঁলোকে শিকিছিলে তেতিয়াৰ পৰা শিকিছিল হয় মই পুনৰবাৰ দেখুৱাবলৈ যত্ন কৰিম এনেধৰণৰ এই যে যিবোৰ শিল্প আপুনি যে বনাইছে ৰবীন্দ্ৰনাথ টেগৰ চাগে এই বনাওঁতে কিমান দিন লাগে এইটো বনাওঁতে কমচে কম 10-12 দিন 10-12 দিনত হয় এনে এক্সিবিশ্যন ক'ত গৈছে এক্সিবিশ্যন অসম সাহিত্য সভা বড়ো সাহিত্য সভা আৰু বঙাইগাঁও জিলা সাহিত্য সভা অসম আপোনাৰ
সেইটো আপোনাৰ কি আছিলে মোৰ বিভিন্ন অসমৰ বিভিন্ন স্থানত আনকি গুৱাহাটী ৰাণী থানী এইবিলাকতো আমি এক্সিবিশ্যন পাতি আহিছিলোঁ বৰ্তমান আপোনাৰ কিমান শিষ্য আছে বৰ্তমানে এতিয়া শিষ্য আছে এতিয়া 350 400 এনেকুৱা হ'ব আৰু এতিয়াও শিকাই আছোঁ হয় নৱবৰ্ষৰ প্ৰথমটো দিনতে মই এইগৰাকী চিত্ৰশিল্পীক এইভাবেই চিনাকি কৰি দিবলৈ এয়া গোৱালপাৰা জিলাৰ প্ৰথমগৰাকী চিত্ৰকলাৰ গুৰু পবিত্ৰ চৰকাৰৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ আছিল আমাৰ সাংবাদিক হিমান্ত চৌধুৰীৰ